নমস্কাৰ ভালনে গুড ইভিনিং আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ কথা পাতোঁ দেওবাৰ আবেলি এই দেওবাৰ গধূলি সময়খিনি মানে এই 6টা এই সময়খিনি আগতে মই খুব বেয়া পাইছিলোঁ কাৰণ আমাৰ শনিবাৰ 5 days উইক আছিল অফিচ শনিবাৰ বন্ধ দেওবাৰ বন্ধ কাইলৈৰ পৰা আকৌ অফিচ আৰম্ভ হ'ব কৃষ্ণাক কৈ থাকোঁ এই আকৌ কাইলৈৰ পৰা আৰম্ভ হ'ল দিয়া আৰু তাই এইখিনি সময় অলপ মোৰ পৰা দূৰে দূৰে থাকে অলপ খিংখিঙীয়া হৈ থাকোঁ যে এতিয়া সেইটো টেনশ্যন নাই কালি সোমবাৰ নাই একেই বন্ধ কোনো টেনশ্যন নাই এতিয়া সিদিনাখন তাই মোক কৈছে যে তুমি এতিয়া কি শনিবাৰ দেওবাৰকে তোমাৰ কাৰণেতো চব একেইবাৰ মই কৈছোঁ নহয় এতিয়াও দেওবাৰটো ছিগনিফিকেণ্ট হয় কাৰণ মোৰ লগৰবিলাকৰতো এতিয়াহে বন্ধ দেওবাৰেহে বন্ধ থাকে কোনোবাই বিজনেছ কৰে কোনোবাই কিবা কৰে গতিকে আমি দেওবাৰে গোটেইবিলাক লগ হওঁ চ' দেওবাৰৰ ছিগনিফিকেঞ্চটো আছে আৰু ভগৱানে কৰাত সদায় থাকিব এতিয়া একেখিনি কথাতে কৈ থাকিলে আকৌ মোৰ চৌধুৰীদাৰ কাহিনী কোৱা নহ'ব চ' চৌধুৰীদাৰ কাহিনী আৰম্ভ কৰোঁ আপোনালোকক যোৱাবাৰ কৈছিলোঁ মই অডিট এতিয়া অডিটৰ বিষয়ে ক'বলৈ হ'লে কি হয় থুলমূলকৈ মই একাডেমিক নহয় কথা কেইটামান কৈ থওঁ অডিট 3 ধৰণৰ হয় এটা ইণ্টাৰনেলটো কি হয় অফিচে পইচা দি পেলাই অডিট এটা কৰায় দ্বিতীয়টো হয় ষ্টেটুটৰীটো তাৰমানে কোম্পানী ল' বৰ্ডৰ পৰা দিয়ে অডিটৰ এপইণ্ট কৰে এইটোক অফিচে এপইণ্ট কৰিব নোৱাৰে অডিটৰ কোনোবা CA ফাৰ্মক দিয়ে তেওঁলোকে চাই যে গোটেইখিনি ষ্টেটুটৰীলি মানে চব ঠিকমতে হৈছে নাই ৰুল ৰেগুলেশ্যন হৈছে নাই টেক্স ঠিকমতে কাটিছে নে নাই সময়মতে জমা হৈছে নে নাই এই বস্তুবোৰ চায় আৰু থাৰ্ডটো কয় এজি অডিট বুলি যিটো কয় একচুৱেলি এজি অডিট মানে গভৰ্ণমেণ্টৰ অডিট কাৰণ আমাৰ এমট্ৰনটো এতিয়া পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং আছিলে চ' ফাণ্ডেড বাই গভৰ্ণমেণ্ট চ' গভৰ্ণমেণ্ট ইজ দ্য অ'নাৰ মানে বেচিকেলি আপোনাক কি ক'ব খুজিছোঁ কেনেকৈ বুজাওঁ য়েছ যেতিয়া এটা কম্পিউটাৰ ছাপ'জ কিনিছে অফিচ এটাই তেতিয়া প্ৰথম দুটাই চাব যে ৰুল ৰেগুলেশ্যনৰ মতে হৈছেনে নাই ঠিকমতে কিনিছে নাই কোৱালিটি ঠিক আছে নে ষ্ট'ৰত সোমাইছেনে নাই এনেকুৱা ধৰণৰ কথাবিলাক কিন্তু এজি অডিটে সেইখিনিটো চাবই তাৰ লগতে চাব যে দৰকাৰ আছিলে নাই সেই কম্পিউটাৰটোৰ 1 লাখ টকাৰ কম্পিউটাৰ যদি কিনিছ তই 50,000 কম্পিউটাৰ এটা কিনিলে হ'লহেঁতেন নে নাই মানে মালিক এজনে চালে যিটো হয় যিটো মই কৃষ্ণাৰ লগত সদায় কৰিয়ে থাকোঁ সেইটো অডিট আপোনালোকেও হয়তো বহুতে কৰি থাকে ঘৰত সেইটো অডিট গতিকে একচুৱেলি আমি চবেই একোটা ষ্টেটুটৰী অডিট মানে গভৰ্ণমেণ্ট অডিটৰ কিন্তু তাতে গৈ অডিট তেনেকৈ ধৰণে শিকিলোঁ অডিটৰবিলাক আহে আৰু অডিটৰ আহিলে কি হয় বছৰত আহেইতো এবাৰ বা 1.5 বছৰ মূৰে আহে তেতিয়া আমিও ইয়াং আৰু মই মানে কি কৈছোঁ আগতে মই ছিনিয়ৰ মষ্ট আছিলোঁ একাউণ্টছত খুব ভাল লাগে এইকাৰণে ভাল লাগে যে খোৱা বৰ ভাল হয় কাৰণ অডিটৰ কাৰণেতো পূৰা A+ খোৱা আনে গতিকে A+ খোৱালে লগত আমিও ভাগ পাওঁ সমানে পূৰা মানে অডিটত বাকী হওক নহওক তাৰ মাজত খুব ভাল কথা মনত পৰিছে দেই এইটো মই অলপ আগুৱাই যাওঁ মই যেতিয়া STPI-লৈ আহিলোঁ কাৰণ পিছত পাহৰি যাম কিছুমান কাৰণ মই কোনো স্ক্ৰিপ্ট লৈ কোৱা নাই তেতিয়া কি হ'ল 2000 বিয়া হৈছে মানে মই STPI-ত জইনো কৰিছোঁ মই পিছত ক'ম তাৰ লগে লগে মোৰ বিয়াও হৈছে 3 দিন 4 দিন পিছত তাৰপিছত 2001 দিল্লীত এটা কিবা প্ৰগ্ৰেম হৈছে ইয়াৰ পৰা যাব লাগে মই একদম নতুন বিয়া হৈছে বঢ়িয়া গৈছোঁ কৃষ্ণাকো লৈ গৈছোঁ লগত দুইটা গৈ আমি প্ৰথম এইবিলাকত কৰিছোঁ আৰু কাম চাম কৰোঁতে হঠাৎ কি হ'ল হোটেল এখনত পাতিছে ট্ৰেইনিং চলি আছে হঠাৎ কি হ'ল প্ৰথম দিনা হৈ গ'ল ছেকেণ্ড দিনাখন চবকে অফিচলৈ মাতি পঠাইছে মানে একচুৱেলি তাত আপোনাৰ কিবা এটা হেৰি আছিলে মিটিং এখন আছিলে প্ৰমোদ মহাজন আছিলে তাৰপিছত আমিতো ভয়ো খাইছোঁ মই অলপ কি হ'ল ঘপকৈ মাতি পঠালে অকলে মোক যদি মানে গোটেইবিলাককো মাতিছে প্ৰথম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম দিল্লীত গৈছোঁ আৰু গৈ দিছোঁ মানুহ দৌৰা দৌৰি কৰি আছে তাৰপিছত কি হ'ল বোলে আগদিনাখন প্ৰমোদ মহাজনে বৰ্ড মিটিঙতে চাইন কৰিব লাগেতো একাউণ্টছটো চাই আছে অডিটৰে কিবা কিবা অবজাৰ্ভেশ্যন দিছে অবজেকশ্যন বুলিতো আজিকালি নকয় আচলতে অবজেকশ্যন কিবা কিবি দিছে তাৰপিছত তেওঁৰ এইবিলাক চাই গৈছে যে এইটোত ইমান খৰচ এইটোত কিয় ইমান খৰচ এইটোত কিমান খৰচ গৈ এটা পালে যে অডিটৰ্ছ ফিজ এণ্ড এক্সপেঞ্চেছ গোটেই STPI অল অভাৰ ইণ্ডিয়াত অডিটৰ খৰচ ভাল এমাউণ্টতে হয় ফিজো দিব লাগে তাৰপিছত অহা যোৱা থকা ইত্যাদি এইটো কি খৰচ
বোলে অডিটৰক আমি ফিজ দিওঁ আৰু এয়া কৰোঁ যে অডিটৰক আমি পইচা দিওঁ চাব দেই মোৰ মনত হাউ ইণ্টেলিজেণ্ট হি ৱাজ অডিটৰক আমি পইচা দিওঁ বোলে পইচা দিওঁ আমি পইচা দিওঁ তাৰপিছত ইমানখিনি লিখিছে তাত পইচা নিদিলে কিমান লিখিব মই এইখন পাছ নকৰোঁ আপোনালোকে লৈ যাওক লৈ গৈ আপোনালোকে যি কৰে কৰক মানে তাৰপিছত সিহঁতে ঘূৰা ঘূৰি কৰি আছে আৰু চব ওৱান অফ দ্য মষ্ট একদম ৱৰি নোহোৱা মানুহটো লাঞ্চ খাই তাত কোনে আছিল জানেনে মই কিয় কওকচোন কাৰণ যি বছৰ অডিট হৈছে সেই সময়ত গুৱাহাটীত অডিট আমাৰ অফিচটো নাছিলেই গতিকে আমাৰ একাউণ্টছেই নাই এনেকুৱা অডিটৰ বহুত কাহিনী আছে কম ভাল লাগিছে আৰু এটা মনত পৰিছে কওঁ নেকি বাৰু কৈ দিওঁ দিয়ক এবাৰ কি হ'ল অফিচত ষ্টেটুটৰী আমাৰ ছিকিউৰিটিৰ মানে টেণ্ডাৰ হৈ পেলাই ছিকিউৰিটি দিলে ছিকিউৰিটি যেতিয়া হ'ল অডিটৰ আহিছে কলিকতাৰ পৰা আহিছে যিজন অডিটৰ আহি পেলাই আমাৰ এডমিনত যিজন মানুহ আছিলে তেওঁ চাই এইটো তেওঁ গম পাব তাৰপিছত কি কৰিছে আহিলে না আহি পেলাই চাই আছে আমাৰ নতুন যেতিয়া অডিট লৈছে লওঁতে 8টা ছিকিউৰিটি গাৰ্ড আৰু এজন ছুপাৰভাইজাৰ তো যিটো মানে ছিকিউৰিটি এজেঞ্চি এতিয়া ছুপাৰভাইজাৰজন প্ৰথম আহোঁতে দিয়া নাই 15 দিন নিদি পেলাই নিদিয়াৰ কাৰণে আমি তাক পইচা দিয়া নাই 15 দিনৰ পইচা কাটি দিছোঁ কাটি বাকীখিনি পইচাৰ সৈতে দি দিলে পে'মেণ্ট হৈ গ'ল হেৰি হৈ গ'ল তেওঁ যদি চাই পেলাই কৈছে আপোনালোকৰ 15 দিন হেৰি নাই ছুপাৰভাইজাৰ নাই দেখোন অমুক নাই এইও ধুনীয়াকৈ উত্তৰ দিছে নাই আমি সেইকাৰণে পইচাটো কাটি দিছোঁ তেওঁ কৈছে নহয় পইচাটো কটাটো কথা নহয় তাৰমানে সেই 15 দিন আপোনালোকৰ ছিকিউৰিটি লেপছ আছিলে সেই সময়ত যদি কিবা এটা হৈ গ'লহেঁতেন কি হ'লহেঁতেন মোৰতো লাগিল হাহাকাৰ মই কৈছোঁ নহয় মানে ছাৰ এইটোতো এনেকুৱা কথা মানে যিটো ধুনীয়াকৈ কামটো চলি গৈছে যদি কামটো ধুনীয়াকৈ চলি গৈছে আপোনালোকৰ ছিকিউৰিটি ছুপাৰভাইজাৰ দৰকাৰেই নাই আপোনালোকে এনেই পইচা দিছে মানে অডিটৰক হেণ্ডেল কৰাটো মানে কি ধৰণৰ কাহিনী আপোনালোকক সেইটোৱে বা আপোনালোকে বুজিব যি হওক এনেকুৱা ধৰণৰ বহুত কাহিনী আছে কম হয়তো কিছুমান আপোনালোকৰ ভাল লাগিব কিছুমান বেয়া লাগিব কাৰণ যিবিলাক একাউণ্টছৰ লগত জড়িত মানুহ তাহাঁতি ৰিয়েলাইজ কৰিব পাৰিব কিন্তু এনেকুৱা ধৰণৰ ঘটনা হয় তাৰ পৰা কেনেকৈ ওলাই আহে কি কৰে অডিটৰৰ এই কথাখিনি ক'ম আজি বহুত দেৰি হৈ গ'ল আজি ৰাখোঁ নমস্কাৰ